বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আমি আমাৰ ভূটান আছে ওচৰতে। এই ভূটানৰ পৰা পোন মানে 80টাত মানে 550 টকাকৈ আনিছোঁ বন্ধু বান্ধৱীসকল। এইবিলাক আমাৰ ভূটান বেছি দূৰ নহয়। তাতে মানে ভূটানৰ পৰা মালবিলাক আনি আমাৰ অসমৰ মানুহখিনিয়ে মানে তাৰ স্থায়ী মানুহখিনি ওচৰৰ বৰ্ডাৰৰ মানুহখিনি মানে ৰাখি লয়। সিহঁতে ৰাতিপুৱা আনি দিয়ে, সিহঁতে ৰাখে। তাৰপিছত আমাৰ অসমৰ মানুহখিনিৰ পৰা আনিছোঁ, হ'লচেলাৰত বিক্ৰী কৰে বেপাৰীবিলাকে। সিহঁতৰ পৰা আনে মানে 550 কৰি লৈ আনিছোঁ। মই টেঙাখিনি 1 পোণ আজি আনিছোঁ। সেই বৰ্তমান এই জোৰাও পৰিছে। ইয়াতে ডাঙৰ সৰু আছে, এইবিলাক সৰু আৰু মানে ডাঙৰো নাই বেছি। আছে মানে ডাঙৰ, সৰু ডাঙৰ আছে চব। ইয়াতে 550 হ'লে মোটামুটি জোৰা 1400 টকা পৰিছে। 14 টকা পৰিছে জোৰা 14 টকা অলপ কম পৰিছে, 20 পইচামান পৰিছে কম। মানে ইমান দাম হৈছে চব। আৰু বেপাৰীবোৰে ইমান সৰু সুৰা বেপাৰীবোৰে কেনেকৈ বিক্ৰী নাজানো। আৰু এই জোৰা তেতিয়াহ'লে 20 টকা 25 টকা হ'ব লাগিব। ইমান দাম হৈছে, ইমান দাম বস্তুৰ দাম বাৰে হ'ব লাগিব। এই টেঙাৰ দাম যদি জোৰা 25 টকা হয় কেনেকুৱা হ'ব? কেনেকুৱা কথা? 20 টকা হয় কেনেকুৱা হ'ব? আৰু 20 টকা 25 টকা বিক্ৰী কৰিবই লাগিব। দোকানী সৰু বেপাৰীবিলাকে সিহঁতৰ পৰা আনি সিহঁতে মানে ইয়াতে আৰু সৰু থাকে, সৰু আছেও, সৰু মিক্স আছে, সৰু ডাঙৰ বেছি নাই। চাওক এইবিলাক 1 পোণ আনিছিলোঁ মই। সৰু আহিছে, বেয়াও আহিছে। এইবিলাক সৰু চাওক, এনেকুৱা ডাঙৰে নাই, এটা দুটাই ডাঙৰ আছে। ইমান দাম বস্তুৰ বন্ধু বান্ধৱীসকল, কি কৰিবি আজি বৰ্তমান কি হ'ব ধৰিছে? পৃথিৱীত বস্তুৰ দাম বাঢ়ি গৈছে। আমাৰ দেশত বস্তুৰ দাম ইমান বাঢ়ি গৈছে, কোনেও মানে কণ্ট্ৰল কৰিব পৰা নাই। খাবলৈ মানে চাহ ইমান সৰু টেঙাতে যদি 14 টকা 15 টকা হয়, 14 টকা দি কিনি আনিব লগা হৈছে হ'লচেলাৰৰ। আৰু সৰু বেপাৰীৰ পৰা কেনেকুৱা হ'ব পাৰে নাজানো। আমি মানে বেপাৰীবিলাকক দিবও পাৰে অলপ কমতে, 400 450 মানত দিব পাৰে। 500 টকা আমি মানে পাব্লিকৰ কাৰণে 550 দিব পাৰে, সেইবিলাক নাজানো। কিন্তু দাম তেতিয়াহ'লেও 14 টকা। এনেকুৱা টেঙাৰ দামেই 14 টকা। ইমান সৰু, বেছি ডাঙৰ নহয়। এইবিলাক দেশখনত ইমান বস্তুৰ দাম বাঢ়ি আছে, মানে কোনেও মানে কি হ'ব ধৰিছে দেশখনত, মানে কথা পাহৰি গৈছে। সেয়েহে মানে কথা ভাষা নাই ক'বলৈ। সেয়েহে আমি সকলোৱে মানে পাব্লিকে চাকৰিয়াল হওক বহি থাকিব নালাগিব। মানে পইচাৰ গছ মানে নিজে তৈয়াৰ বনাব লাগিব। সকলো বস্তু সাৱধান কৰি চলিব লাগিব, খাব লাগিব। আৰু তৈয়াৰ কৰিব লাগিব। শাক পাচলি মানে তেল নিজেই বনাব লাগিব, নিজেই খেতি কৰিব লাগিব। খেতি অলপমান মাটিতে মানে বন্ধু বান্ধৱীসকল ধন্যবাদ, নমস্কাৰ।